অমিয়া ভূঞা ডাঙৰীয়াই অমিয়া ভূঞা ডাঙৰীয়াই অনুষ্ঠিত কৰিছে। ইয়াত আহি বহুত ভাল লাগিছে আৰু আগলৈ যাতে ইয়াত এনেকুৱা অনুষ্ঠান পাতি থাকে। তোমাৰ আগন্তুক পৰিকল্পনা কি? ইয়াৰ পিছত কি কৰিবা? মই ইয়াৰ পাছত হাইস্কুল শিক্ষান্ত ইয়াৰ পাছত উচ্চতৰ মাধ্যমিক পৰীক্ষাত পাছ হৈ মোক কটন কলেজত পঢ়াৰ মন আছে। তোমাৰ নামটো কি? মোৰ নামটো দুবৰি চুতীয়া। হৈছিলোঁ আমাৰ স্কুলৰ পৰা 11জনে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে আৰু তেওঁলোকক এই সমষ্টিৰ বিধায়কে আজি অভিনন্দন জ্ঞাপন কৰিলে। সেইবাবে আজি আমাৰ মনটো বহুত ভাল লাগিছে। আমি সকলো উৎফুল্লিত হৈছোঁ। আমাৰ আগন্তুক সময়খিনি ভাল হ'বলৈ তেওঁলোকে যি অভিনন্দন জনায় তেওঁলোকক সেইবাবে বহুত ধন্যবাদ জনাইছোঁ। আমাৰ স্কুলখনৰ নাম আছিল সন্তপুৰ চাবধাৰ উচ্চ মাধ্যমিক বিদ্যালয়। এতিয়া আজি এই অনুষ্ঠানলৈ বহুত ভাল লাগিছে। আমাৰ এগৰাকী বৰমা হয়, তেখেতে আমাক ইয়ালৈ আহিবলৈ কৈছিলে। আজি আহি বহুত ভাল লাগিছে আৰু আমাৰ ইয়াৰে ৱাৰ্ডৰ অমিয় কুমাৰ ভূঞাই এইটো